ঈশ্বৰৰ লগত কানেকশ্যন নথকা মহিলা, সেই সকল মহিলাৰ লগত সেইবিলাক গুটি থাকে আৰু সেই গুটিবিলাক তেওঁলোকে সিঁচে, সেই গুটিবিলাক সিঁচে আৰু ভাই ভাইৰ মাজতে এখন বিৰাট ডাঙৰ কাজিয়া সৃষ্টি কৰি দিব পাৰে। আমাৰ মহিলাসকলে কেতিয়াবা কথা পতা মই শুনো, খুব ভাল লাগে তেওঁলোকে কথা পতাবিলাক শুনি যে, বিৰাট ভাল লাগে। কথাটো কম নে না বেছি 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 কাঢ়া হ'ব নেকি? মহিলাসকলে যদি অনুমতি দিয়ে কম আৰু একো বেয়া নাপাব হা, চবেই নাকা নহয়, আপোনালোকেতো একদম নহয় মই জানো, মই গেৰেণ্টি দিছোঁ আপোনালোকে নহয়, কিন্তু যিসকলে হয় তেওঁলোকে নাই ইয়াতে, আপোনালোকে জনাব কেনেকুৱা এনেকৈ কথা পাতে তেওঁলোকে চাহ খাই খাই। সেইদিনাখন যে মই এনে গৈছিলোঁ, তাতে বহিছিলোঁ, যাওঁতে চাওকচোন চাওক, আপোনাৰ বিৰুদ্ধে আপুনি কিমান এটা সহায় কৰিছে নহয় জানো? সহায় কৰিছোঁ, কিন্তু এনেকৈ কথা শিকিব লাগে জানো আপোনাৰ বিৰুদ্ধে? কি কৈছে বাই বা খুৰী, কি ক'লেনো? এনেকৈ কৈছে আচলতে, এইটো ক'ব নাই, নকওঁ দে এতিয়া হা, আজি নকওঁ দে, ক'ব নাই, কিমান শুনিবলৈ মন যায় না? কথাটো কৈ লৈছে এইফালে আধা, বাকী নকয়। কোন না কি হৈছে কচোন? নকওঁ দে আজি, বেয়া পাবি তই কথাখিনি, দুখ পাবি। এনেকে এনেকে কথা কৈছে, কৈ দিলেই এইফালে। কিন্তু এটা কথা কিন্তু চা, তোক কিন্তু মই নিজৰ বুলিহে কৈছোঁ দেই, এই কথা কাকো নকবি কিন্তু, একদম একদম নিজৰ বুলি কৈছোঁ মই, নিজৰ পিহি বুলি কৈছোঁ মই, কাকো কথা এইটো কথা নকওঁ মই এনেকুৱা, মোক এনেকৈ কেতিয়াবা দেখিছা নেকি? মই এনেকুৱা কৰিছোঁ নেকি কেতিয়াবা? হা, মই একো নকওঁ এইটো কথা। যেতিয়া তাই কৈ গুচি গ'ল ঘৰত, তেতিয়া চাবা আৰু সি কি মানুহ, তাই কি ভাবিছে, তাইক যোৱা বছৰ কি কৰি থকা নাই মই তাইক, মানুহ তাইক চিনি পোৱা নাই, মানুহ গম পোৱা নাই, মেখেলা চেখেলা দাঙি একদম আঙুলি ফুটাই ফুটাই কাজিয়া কৰিব। কথাখিনি কওঁতে কিন্তু ইমান ঠাণ্ডা কথা আছিল, লাষ্টত গৈ গৰম হৈ গ'ল। কিয়? তাৰমানে সেই কথাখিনি তাই তাক নকলেও হ'লহেঁতেন, হয়নে? সেইকাৰণে বাইবেলে কৈছে সেইটো উপদেশত যে ভাই ভাইৰ মাজত কাজিয়া লগোৱা কিছুমান আছে, তেওঁলোকে কন্দলৰ গুটি দিছে, তেওঁলোকে কাজিয়াখন লগোৱাৰ গুটি তেওঁলোকে দিছে। সেইকাৰণে সেই স্বভাৱবিলাক, সেই জিভাখন আমি কণ্ট্ৰল কৰিব লাগিব। যদি আপোনাৰ সন্মুখত কোনোবাই কাৰোবাৰ বিৰুদ্ধে কথাও কৈছে, আপুনি হজম কৰিব পৰা আপোনাৰ কেপাচিটি হ'ব লাগিব। যদি হজম কৰা কেপাচিটি আপোনাৰ নাই, আপুনি ডাইজেন খাব। হজম যিমান আপুনি কথা হজম কৰিব, সিমানেই আপুনি সকলোৰে প্ৰিয় হ'ব আৰু কাৰো লগত কাৰো মনোমালিন্য সৃষ্টি নহ'ব। আমি নেক্সট এটা চাম পটাপট, সেইটো পদত 11-22